জামুগুৰিহাটৰ ৰঙাচকুৱাত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্য সমিতিৰ তত্বাৱধানত শোণিতপুৰ জিলা সমিতিৰ সহযোগত প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক প্ৰতিনিধি সভা সফলৰূপে সম্পন্ন হয়। ৰঙাচকুৱা সামূহিক ভৱনৰ প্ৰাংগণত আয়োজিত প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক প্ৰতিনিধি সভাত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্য সমিতিৰ সভাপতি নীলকমল নেৱাৰে হাত ধৰা অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ ৰাজ্য সমিতিৰ সভাপতি LB প্ৰধানে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি SN প্ৰধানৰ লগতে শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ উপৰি বিভিন্ন পৰ্যায়ৰ কৰ্মী উপস্থিত থকা দেখিবলৈ পোৱা যায়। কাৰ্যসূচী মৰ্মে প্ৰথমে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ পতাকা উত্তোলন কৰে। আজি বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ পিছতে প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত প্ৰতিনিধি সভাত গোৰ্খা মহাজাতিৰ অন্তৰ্গত নেৱাৰ সম্প্ৰদায়ৰ নিজস্ব সংস্কৃতি পৰম্পৰা ভাষা কৃষ্টি সংৰক্ষণ তথা বিকাশৰ বাবে যিকোনো প্ৰয়াসৰ জৰিয়তে ব্যৱস্থা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলে মন্তব্য আগবঢ়ায়। তাৰে গুৰুত্বপূৰ্ণ মন্তব্য হ'ল কেন্দ্ৰীয় OBCৰ সূচিত নেৱাৰসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। নেৱাৰ সম্প্ৰদায়সকলৰ সাজ পোছাক খাদ্য সম্ভাৰ তেওঁলোকৰ পৰম্পৰাগত মাংগলিক কামত ব্যৱহৃত সা সঁজুলিবোৰৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান দিয়া হ'ব বুলিও জানিবলৈ দিয়ে। আজি আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ 31 বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি আমি অসম ৰাজ্যিক সমিতিৰ বাৰ্ষিক প্ৰতিনিধি সভাও আমি আয়োজন কৰিছোঁ। আজি আমাৰ এই প্ৰতিনিধি সভাত বিশেষ কৰি আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি সন্মানীয় ভাজু SN প্ৰধান ডাঙৰীয়া, কেন্দ্ৰীয় মুখ্য উপদেষ্টা ভাজু পুষ্পৰাজ শ্ৰেষ্ঠ ডাঙৰীয়াকে আদি কৰি আমাৰ অসমৰ বিভিন্ন জিলা পদাধিকাৰী সকলো আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু লগতে জিলা অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলো আহি উপস্থিত হৈছে। আজি আমাৰ এই সভাত আমাৰ এই 31 বৰ্ষত এই নেৱাৰ সংগঠনে নেৱাৰ সমাজৰ বাবে কি কাম কৰিলে, এই নেৱাৰ সমাজৰ ভাষা কলা সংস্কৃতি ইয়াৰ বিকাশ আৰু সংবৰ্ধনৰ বাবে কেনেধৰণৰ কাম কৰিলে, এই গোটেইখিনি বিষয় আমি পৰ্যালোচনা আলোচনা কৰিছোঁ আৰু লগতে অনাগত দিনবিলাকত আমি কেনেদৰে আমাৰ এই নেৱাৰ সমাজৰ আৰ্থসামাজিক কলা সংস্কৃতি বা ভাষা বিকাশ কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিছোঁ বা ৰণকৌশল তৈয়াৰ কৰিছোঁ আৰু সাংগঠনিক বিস্তাৰৰ কাৰণেও আমি বিভিন্ন সিদ্ধান্ত আজি সভাই আমি গ্ৰহণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।